ফাইনেলি কাট অফ লিষ্ট আহি গ'ল বহুত বেছি ভাল খবৰ ফাইনেলি কাট অফ লিষ্ট আহি গ'ল আৰু ইমান কম কাট অফ যাব বুলি কোনেও ভবা নাছিল বহুতে ভাবি আছিল যে 60 70 80 90 তেনেকৈ যাব একচুৱেলি ইমান বেছি কাট অফ নাযায় আৰু হয় এইবাৰ কাট অফটো অলপমান বেছি যাব কিন্তু যোৱাবাৰ তুলনাত এইবাৰ ইমানো বেছি কাট অফ নাযায় কাৰণ কিহৰ বাবে কৈছোঁ এইবাৰ পোষ্টৰ সংখ্যা যোৱাবাৰতকৈ এইবাৰ বেছি কিন্তু মেৰিটৰ কথা সেইটো পাছলৈ পাতিম মেৰিটৰ কথা বা সেই সন্দৰ্ভত বহুদূৰ বাকী আছে এতিয়া যিহেতু ফিজিকেল টেষ্টৰ বাবে মাতিছে অৰ্থাৎ যিমানসকল কেণ্ডিডেটে ৰিটেন টেষ্ট দি থৈছিলে তেওঁলোকক এই মাৰ্কৰ ওপৰত ভিত্তি কৰি এতিয়া তেওঁলোকক ফিজিকেল টেষ্ট দিবলৈ মাতিছে গতিকে তেওঁলোকে ফিজিকেলটো ভালদৰে তৈয়াৰী কৰা ছোৱালীসকলৰ কাৰণে 1600 মিটাৰ ল'ৰাসকলৰ কাৰণে 5 কিলোমিটাৰ যি ৰানিং আছে গতিকে তোমালোকে ভালদৰে ৰানিংটো ক্লিয়াৰ কৰিব লাগিব আৰু তোমালোকে ৰানিংটো এতিয়া প্ৰিপেৰেশ্যন কৰি থকা ইতিমধ্যে কাট অফ লিষ্ট মেনশ্যন কৰি দিলে আৰু ইয়াত কাষ্টৰ সবিশেষ উল্লেখ কৰিছে এই কাষ্টৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ কাট অফসমূহ মেনশ্যন কৰিছে গতিকে বহুত বেছি ভাল খবৰ কোনটো কাষ্টৰ কিমান কাট অফ গৈছে হয়তো এতিয়া সকলোৱে গম পাই গ'ল কিন্তু ভাল খবৰ এইবাৰ SSC GDত অসমৰ পৰা বহুত কেণ্ডিডেটে চাকৰি পাব কাৰণ বহুত কম কাট অফেই গৈছে ফিজিকেলত আৰু যিটো মেৰিট আহিবলৈ গৈছে মেৰিটৰ ক্ষেত্ৰতো ইমানো বেছি কাট অফ নাযায় পুনৰবাৰ কৈছোঁ কাৰণ এইবাৰ যোৱাবাৰতকৈ এইবাৰ পোষ্টৰ সংখ্যা বেছি আৰু ইতিমধ্যে SSCয়ে মুকলি কৰি দিলে ৰিটাৰ্ণ এক্সামিনেশ্যনৰ কাট অফ লিষ্ট 45 41 42 43 41 40 তেনেকৈ কাট অফ গৈছে এইবাৰ অসমত গতিকে ভাল খবৰ এতিয়া তোমালোকে ফিজিকেলৰ কাৰণে ভালদৰে তৈয়াৰী কৰি থাকা খুব সোনকালে হয়তো ফিজিকেলৰ আপডেট দিব আৰু কিবা আপডেট পালে নিশ্চয় জনাব চেষ্টা কৰিম কিন্তু এই আপডেটটো আছিল যে বৰ্তমান কাট অফ লিষ্ট মুকলি কৰি দিলে ৰিটেনৰ কাট অফ লিষ্ট এতিয়া ইমান নম্বৰ যদি পাই থৈছিল কেণ্ডিডেটখিনিয়ে অসমৰ কথা কৈছোঁ বিশেষকৈ তেওঁলোকে ফিজিকেলৰ কাৰণে ভালদৰে তৈয়াৰী কৰি থাকা খুব সোনকালে আপডেট আহিব আৰু SSCত ইমানো কম কাট অফ যাব বুলি সঁচাকৈ কোনো ভবা নাছিল বৰ্তমান আহি গ'ল কাট অফ লিষ্ট আৰু ভিডিঅ'টো খুব বেছি পাৰে যিমান সিমান শ্বেয়াৰ কৰা